Good morning viewers. আজি আপোনালোকলৈ এটা লৈ আহিছো নতুন টপিক দেখা পাইছে টপিকটো হৈছে বাফাৰ সলিউশন What is buffer solution এটো কোৱেশ্চন আমাৰ আহিয়ে থাকে যিকোনো ক্ষেত্ৰতে দৰকাৰ হয় The solution which resist change in pH on dilution or with the addition of small amount of acid or alkali are called buffer solution এতিয়া কথাটো হ'ল বাফাৰ সলিউশন হৈছে এনেকুৱা কিছুমান সলিউশন যি কি কৰে নিজৰ pH টো ৰেজিষ্ট কৰি ৰাখে মানে ধৰি ৰাখে যত কি হয় তুমি তাত লাগিলে ডাইলুশনে কৰা নহলে স্মল এমাউন্টৰ এসিড নহলে খাৰ যদি তুমি দি দিয়া তেতিয়াও কি হয় কি নিজৰ pH টো একে কৰি ধৰি ৰাখে সেই সলিউশনটোকে কোৱা হয় বাফাৰ সলিউশন এটা বাফাৰ সলিউশনৰ দুটা ভাগত ভাগ কৰা হৈছে First one is acidic buffer, second one is basic buffer. The acidic buffer মানে কি হ'ব? An acidic buffer is a mixture of weak acid and its salt with strong base. এটা যদি আমি acidic buffer পাব লাগে তেতিয়ালে আমি এটা মিক্সাৰ ল'ব লাগিব কি হয় এটা weak acid আৰু এটা তাৰ সল্টটো হ'ব কি হয় এটা strong base. For example যদি চাও a mixture containing 1 mole of acetic acid and 1 mole of sodium acetate its pH value is 4.74 আমি যদি acetic acid আৰু sodium acetate এটা যদি লৈ লও ইহঁতৰ pH value আমি 4.74 পাও আৰু এইটো হৈছে এটা acidic buffer ৰ example তাৰছত আমি এটা basic buffer What is basic buffer আপোনালোকে গম পাইছে এটা বেছৰ লগত জড়িত a basic buffer is a mixture of weak bases and its salt with strong acid এটা basic buffer হ'বলৈ কি ল'ব লাগিব এটা mixture of weak base ল'ব লাগিব আৰু এটা কি ল'ব লাগিব salt of strong acid or salt of strong acid ল'ব লাগিব কিন্তু এতিয়া যদি আমি এটা एग्जांपल লৈ আহো বেসিক বাফাৰ যদি এটা एग्जांपल হতে কি হয় তেতিয়া আমি লিখিব লাগিব mixture of 1 mole of NH4OH and ammonium hydroxide and 1 mole of ammonium chloride from a basic buffer its pH value is 9.25 যেতিয়া আমি ammonium hydroxide 1 mole of আৰু ammonium chloride লৈ লম তেতিয়া আমি কি পাম বেসিক বাফাৰ পাই বেসিক বাফাৰটোৰ pH টো দেখিছেনে 9.25 আগতে এসিডিক বাফাৰটোৰ pH আছিল 4.74 এটো আছিল বাফাৰ সলিউশন আমাৰ আহি থাকে যিকোনো কোৱেশ্চন হদি থাকে যিকোনো পৰীক্ষা হদি থাকে যে বাফাৰ সলিউশন কি হয় এসিডিক বাফাৰ বেসিক বাফাৰ হ'লে কেনেকুৱা লাগে সাওক এসিডিক বাফাৰ হ'বলৈ হলে কি লাগে খুদিব পাৰে মই কৈছিলুৱে যে মিক্সাৰ অফ উইক এসিড এণ্ড ইটস সল্ট উইথ ষ্ট্ৰং বেস আৰু বেসিক বাফাৰ হ'লে ষ্ট্ৰং এসিডৰ সল্ট হ'ব লাগিব এটো বহুত ইম্পৰ্টেন্ট এইটা কথা মনত ৰাখিব লাগিব এইটা কথা মনত ৰাখিলে বাফাৰ সলিউশন কি আমি গম পাই যাম আৰু বাফাৰ সলিউশন এটো জাস্ট সৰু কথা এটা ইয়াতকে বহুত কথা জানিবলগীয়া আছে ভৱিষ্যতে আপোনালোকলৈ আগবঢ়াম আজিলৈ ইয়াকে কৈ মই মোৰ ভিডিওটো সামৰণি মাৰিছো আশা কৰিছো সকলো ভালে আছে ধন্যবাদ